অসমৰ ৰাজনীতিত ব্যতিক্ৰমী আত্মপ্ৰকাশ এগৰাকী সংগীত শিল্পীৰ তেওঁ আপোনালোকৰ সকলোৰে চিনাকি জয় চক্ৰৱৰ্তী कोई सावल नहीं है चैन एक पल नहीं चैन एक पल नहीं चैन एक पल नहीं और कोई हल नहीं জয় চক্ৰৱৰ্তী উপস্থিত হ'ল ডেমক্ৰেচি লাইভৰ ষ্টুডিঅ'ত ডেমক্ৰেচি লাইভত উপস্থিত হৈ যথেষ্ট আনন্দিত হোৱা বুলি কয় জনপ্ৰিয় কণ্ঠশিল্পী তথা ভাৰতীয় জনতা পাৰ্টীৰ নেতাগৰাকীয়ে জয় চক্ৰৱৰ্তীৰ সৈতে আলোচনাত স্থান পায় ৰাজনীতিৰ পৰা বলিউডলৈ বিভিন্ন বিষয়ৰ প্ৰশ্নই এক প্ৰশ্নৰ উত্তৰত চক্ৰৱৰ্তীয়ে শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত বলিউডৰ ছবিৰ এটি গীতৰ সংগীত পৰিচালনাৰ কথা উল্লেখ কৰে উক্ত গীতত কণ্ঠ নিগৰাইছে বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী অৰিজিত সিঙে चैन एक पल नहीं और कोई हल नहीं উল্লেখ্য যে কৰোনা মহামাৰীৰ পাছত চিনেমাগৃহত মুক্তি পোৱা প্ৰথম হিন্দী ছবি আছিল এইখন শৈশৱতে পিতৃক হেৰুওৱা জয় চক্ৰৱৰ্তীৰ মুম্বাই ৰিয়েলিটি শ্ব'ত অংশ লোৱা অসমৰ প্ৰথমগৰাকী কণ্ঠশিল্পী বিখ্যাত কণ্ঠশিল্পী শান ঘোষক হিচাপে থকা উক্ত ৰিয়েলিটি শ্ব'ত বিচাৰকৰ সমাদৰ বুটলিবলৈ সক্ষম হৈছিল জয় চক্ৰৱৰ্তীয়ে সংগীতৰ সমান্তৰালকৈ নিজৰ মাতৃভূমি অসম তথা জন্মঠাই লামডিঙৰ বাবে কিবা এটা কৰাৰ বাবে চেষ্টা কৰি আহিছে জয় চক্ৰৱৰ্তীয়ে ইতিমধ্যে ভালেখিনি কৰিছেও ডেমক্ৰেচি লাইভৰ সাক্ষাৎকাৰত সক্ৰিয় ৰাজনীতিত অংশ লৈ লামডিংবাসীৰ যথেষ্ট মৰম আৰু সঁহাৰি পোৱাৰ কথা উল্লেখ কৰে সুযোগ সুবিধা পালে লামডিং সমষ্টিৰ বাবে কৰিবলগীয়া কামৰ বাবে তেওঁ প্ৰস্তুত কৰা পৰিকল্পনাসমূহৰ বিষয়েও সদৰি কৰে ডেমক্ৰেচি লাইভৰ বিশেষ অনুষ্ঠান মৰম কুমাৰৰ ডেমক্ৰেচি ডিছকাশ্যনত কি ক'লে এয়া আগবঢ়াইছো সম্পূৰ্ণ সাক্ষাৎকাৰৰ প্ৰথম খণ্ড বিজেপি 100+ আৰু আমি জানো যে ইমান দিনে বিজেপি ভাৰতীয় জনতা পাৰ্টি মাননীয় শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যি কাম কৰি আহিছে হয় সকলোৱে চাই আছে ৰাইজে চাই আছে ৰাইজে সকলো ধৰণৰ সা সুবিধা পাইছে যে ভাৰতীয় জনতা পাৰ্টি কিয় ভোট দিব লাগে খুব ভাল এটা প্ৰশ্ন আপুনি সুধিছে আমাৰ যিমান কেইজন নেতা মিনিষ্টাৰ্ছ আছে আমাৰ ৰেছপেক্ট আপুনি এজনক কোনোবা যোনকেইজন শিল্পী যোনকেইজন আৰ্টিষ্ট হয় তেখেতসকলৰ থিংকিং তেখেতসকলৰ মানসিকতা অলপ ডিফাৰেঞ্চ আপুনি পাবই এইটো আমি গোটেই ডিজাইন আমাৰ অলৰেডি কমপ্লিট আমি খালি আমাৰ হাতত যেতিয়া পাৱাৰ আহিব আমি খালি চৰকাৰত বস্তুটো ছাবমিট কৰিম এইটোৰ ফালৰ পৰা চৰকাৰৰো লাভ হ'ব আৰু আমাৰ লামডিং সমষ্টিৰো বহুত ডেভেলপমেণ্ট হ'ব নমস্কাৰ ডেমক্ৰেচি লাইভৰ বিশেষ অনুষ্ঠান ডেমক্ৰেটিক ডিছকাশ্যনলৈ স্বাগতম জনাইছোঁ ষ্টুডিঅ'ত মই মৰম কুমাৰ অসমৰ সাংস্কৃতিক জগতৰ এগৰাকী জনপ্ৰিয় ব্যক্তিত্ব আৰু সেইগৰাকী ব্যক্তিত্বই শেহতীয়াকৈ আমাৰ সকলোৰে বাবে আশাৰ বতৰা কঢ়িয়াই সেই কামটো কৰিছে যিটো কামৰ কথা বহুত সময়ত চৰ্চিত হৈ থাকে বেছিভাগ সময়ত কি শিল্পী বা কি বুদ্ধিজীৱী বহুতে ৰাজনীতিৰ পৰা নিৰাপদ দূৰত্বত অৱস্থান কৰি চৰকাৰী ছিষ্টেমক সমালোচনা কৰে আৰু তেতিয়া তেওঁলোকে কিছুমান সমালোচনাৰে সেই চৰকাৰখনক থকা সৰকা কৰে কিন্তু নিজে দায়িত্ব লৈ নিজে ৰেছপনচিবিলিটি লৈ সমাজৰ কাম কৰাৰ সেই যে ৰাজনৈতিক ছিষ্টেমৰ অংশীদাৰ হ'বলৈ কেতিয়াও তেওঁলোকে আগবাঢ়ি নাহে আৰু সেইগৰাকী ব্যক্তি আজি আগবাঢ়ি আহিছে যিগৰাকী ব্যক্তিয়ে আমাক ইমান দিনে তেওঁৰ স্বভাৱসুলভ গীতেৰে মুম্বাইত সাৰেগামাৰ তেওঁৰ সেই সুন্দৰ প্ৰতিযোগিতাৰ মাজেৰে সুন্দৰ কণ্ঠৰে তেওঁ হ'ল জয় চক্ৰৱৰ্তী অসমে চিনি পায় ভাৰতে চিনি পায় অসমৰ প্ৰান্তে প্ৰান্তে চিনি পায় আপোনাক আমাৰ এই ডেমক্ৰেটিক ডিছকাশ্যনলৈ স্বাগতম জনাইছোঁ আপুনি মূলতঃ এগৰাকী শিল্পী পূৰ্বতে আপোনাক আমি সাক্ষাৎ প্ৰসংগত শিল্পী হিচাপে কৈছিলোঁ কিন্তু এতিয়া আপুনি এগৰাকী সমাজকৰ্মী এগৰাকী ৰাজনীতিক আৰু সেইটো দলৰ ৰাজনীতিক যিটো দলে কেন্দ্ৰ তথা ৰাজ্যত শাসনভাৰ চলাই আছে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু ৰাজনীতিৰ প্ৰথম খবৰ কওক ৰাজনীতিৰ প্ৰথম খবৰ এইটো যে বিজেপি 100+ সেইটো আমাৰ উদ্দেশ্য সেইটো আমাৰ লক্ষ্য হয় আৰু আমি জানো যে ইমান দিনে বিজেপি ভাৰতীয় জনতা পাৰ্টি মাননীয় শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যি কাম কৰি আহিছে হয় সকলোৱে চাই আছে ৰাইজে চাই আছে ৰাইজে সকলো ধৰণৰ সা সুবিধা পাইছে আৰু হেয়া আমাৰ বিশ্বাস আমাৰ আশা
পাইছেনে? নিশ্চয়। হয়। শিল্পীৰ পৰা বা শিল্পৰ পৰা ৰাজনীতিলৈ এই গমনৰ সময়ছোৱাত আপুনি কিবা পৃথক অনুভৱ কৰিছে নেকি? কাৰণ ইতিমধ্যে মাত্ৰ আপোনালোকে লিখিত বাক্যত সুৰ দি গীত গায়, মঞ্চত গীত গায়, হয়। আৰু ৰাজনীতিকে তাত সুৰ নিদিয়ে, কিন্তু তাতো এটা নাটকীয় ষ্টাইল বা সুৰেৰে কথা ক'ব লগা হয়। অৰ্থাৎ শিল্পী আৰু ৰাজনীতিকৰ মাজত বিশেষ পাৰ্থক্য আমি প্ৰত্যক্ষ নকৰোঁ। সেইফালৰ পৰা আপুনি এটা এডভান্টেজত আছে নেকি যে নিশ্চয়। শিল্পী হিচাপে ৰাজনীতিত আহি বিশেষ এটা মই এটা আচহুৱা পৰিৱেশত মাজত যাব লগা হোৱা নাই? নিশ্চয়, কাৰণ চাওক, প্ৰথম কথা হ'ল এজন শিল্পী, হয় শিল্পীৰ দায়িত্ব, শিল্পীৰ কৰ্তব্য এইটোৱেই, ৰাইজৰ মাজত থাকি ৰাইজক আনন্দ দিয়া, ৰাইজক আনন্দ দিয়া, ৰাইজক সুখ দিয়া। আৰু ৰাইজৰ সদায় আমি শিল্পীয়ে চবৰ আগতে, যিকোনো এজন আমাৰ ইমান মানে আমাৰ ডক্টৰ আছে, ইঞ্জিনিয়াৰ আছে, চবৰ মাজতে শিল্পীক মানুহে ৰেছপন্সটো চবৰ আগতে দিয়ে। ৰিজনটো যে শিল্পীক এই শিল্পী নামৰ অৰ্থটো ভাল পায় মানুহে। হয় কিন্তু ৰাজনীতিৰ লগতে যেতিয়া শিল্পী আহে, এজন জড়িত হয় ৰাজনীতিৰ লগত, তেতিয়া সেইটো ভাল এটা কথা যে ৰাইজৰ লগত যেনেকৈ সদায় শিল্পী এজন থাকে, ৰাজনীতিকেও সদায় ৰাইজৰ লগত থাকিবলগীয়া হয়। সেইকাৰণে শিল্পী আৰু ৰাজনীতিকৰ মাজত কোনো একো বৰ বিশেষ ডিফাৰেঞ্চ একোৱেই নাই। আৰু আপুনি এটা পৃথক অনুভৱ কৰা নাই? মই নিশ্চয় পৃথক অনুভৱ এতিয়ালৈকে কৰা নাই, কাৰণ মই বহুত আগৰ পৰাই ভাৰতীয় জনতা পাৰ্টীৰ লগত জড়িত হৈ আছোঁ। আৰু ভাৰতীয় জনতা পাৰ্টীৰ যোনটো আইডিঅ'লজি আছে, আইডিঅ'লজিৰ লগত মই ওতপ্ৰোতভাৱে জড়িত হৈ আছোঁ। আমাৰ গোটেই পৰিয়াল জড়িত হৈ আছে, আৰু আমি ইমান দিনে কাম কৰি আছোঁ, আৰু গোটেই ভাল ভাল কাম চাই আছোঁ। আৰু নৰেন্দ্ৰ মোদীৰ দৰে এজন আমি ইমান ডাঙৰ ব্যক্তিত্বক পাইছোঁ আমাৰ জীৱনত, এইটো আমাৰ কাৰণে চবতকৈ ডাঙৰ কথা। হয়, অৰ্থাৎ আপুনি কা আন্দোলনৰ পিছত যোগদান কৰা নাই। একাংশই কিন্তু অলপ ভুল বুজি আছে যে যেতিয়া শিল্পীৰ যোগদান সমাৰোহ হৈছিলে বা যোগদান কৰিছিলে, অন্যান্য শিল্পীৰ লগতে আপোনাকো দেখা গৈছিলে। এইটো আপোনাৰ কোনো নতুন জইনিং নহয় বিজেপিৰ সৈতে? নহয়, মোৰ বহুত আগৰ পৰাই মই জইন হৈ আছোঁ বিজেপিৰ লগত। হয়। আৰু কা আন্দোলনৰ কথাটো বাৰু মই একো ক'ব নাযাওঁ, কাৰণ এইটো এটা বেলেগ এটা চেপ্টাৰ হৈ যায়, বেলেগ বিষয় হৈ যায় এইটো। আৰু আমাৰ কাৰণে এইটো এটা ডাঙৰ কথা যে আমি আজি, আৰু শিল্পীসকলৰ কাৰণে, আৰু চৰকাৰে ইমান কৰি আছে শিল্পীসকলৰ কাৰণে, ইমান ডাঙৰ ডাঙৰ স্কিমছ আনিছে, ইমান ভাল ভাল, আৰু অকল শিল্পী বুলি নহয়, সকলোৰে কাৰণে, সকলো ৰাইজৰ কাৰণে আনিছে। এতিয়া সেইবিলাক আমাৰ মানে আমি মানে নথৈ আনন্দিত, আৰু আমি উই আৰ ৰিয়েলি থেংকফুল টু দিছ গভৰ্ণমেণ্ট, কি আমাক ইমান ভাল অপৰচুনিটি, ইমান ভাল সুযোগ সুবিধাৰ, ইমান ভাল মানে গোটেইখিনি ভালেই দিছে। আৰু মোৰ এইটো কথা যে যোনকেইজনে কয় যে ভাৰতীয় জনতা পাৰ্টীক কিয় ভোট দিব লাগে, ভাৰতীয় জনতা পাৰ্টীক কিয় ছাপোৰ্ট কৰিব লাগে, বেলেগ বেলেগ পাৰ্টি ছাপোৰ্ট, আপোনালোকে এবাৰ নিজৰ বিবেকক, অন্তৰাত্মাক সুধি চাওক যে কিহৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীক ছাপোৰ্ট কৰিব লাগে। কিয় কৰিব লাগে আপোনাৰ দৃষ্টিত? চাওক, বহুত কথা আছে, এটা পইণ্ট ক'লে নহ'ব। জাষ্ট মই চিম্পল এটা এক্সাম্পল দিওঁ। মই লামডিঙত মোৰ ঘৰ, লামডিং থাকোঁ। আজিৰ পৰা 6 বছৰ আগতে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গভৰ্ণমেণ্ট চৰকাৰ, আমাৰ বিজেপি চৰকাৰ অহাৰ আগতে, গুৱাহাটী টু লামডিং যাওঁতে আমাৰ লাগিছিলে মিনিমাম 6 পৰা 7 ঘণ্টা। ইমান ৰাস্তা বেয়া, ইমান বেয়া পৰিস্থিতি, ডকাইতি ৰাস্তাত, বেলেগ বেলেগ ধৰণৰ অসুবিধা আছিলে। এতিয়া বৰ্তমান দিনত আমি 2.5 hours আমি লামডিং গৈ পাওঁ, 2.5 ঘণ্টা। মই চিম্পল এটা এক্সাম্পল দিলোঁ, মই বৰ বিশেষ কথা ক'ব নাযাওঁ। 2.5 ঘণ্টাত আমি আজিৰ দিনত গুৱাহাটীৰ পৰা গৈ পেলাই লামডিং পাওঁ। লামডিঙত যদি কিবা পেচেণ্ট আছে, লামডিঙৰ পৰা কোনোবা যদি আহে বেমাৰী মানুহ, আহোঁতে ৰাস্তাতেই বহুতে প্ৰাণ ত্যাগ কৰিছে। কিন্তু আজিকালি এতিয়াৰ দিনত ইমান ধুনীয়া ৰাস্তা, ইমান ধুনীয়া পৰিস্থিতি যে 2.5 hours ভিতৰত গুৱাহাটী আহি পায়। এইটো আমাৰ চৰকাৰ, একমাত্ৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ কাৰণে এইটো হৈছে। যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট কাম কৰিছে। নিজে কি কাম কৰিছে বা কেনেকুৱা আৰু আমি জানিম। এইখিনিতে আৰু এটা বিষয়, কাৰণ শিল্পী হোৱাৰ লগে লগে শিল্পীসকল সকলোৰে মৰমৰ হয়, কিন্তু এটা ৰাজনৈতিক দলৰ অহাৰ লগে লগে এক বৃহৎ অংশৰ পৰা পৃথকীকৰণ হৈ পৰে আপুনি। তো হোৱাৰ লগে লগে সেই দলটোৰ আদৰ্শত যাব লগা হয়। তাৰপিছত বাকী ধৰ কি কংগ্ৰেছ বা অন্যান্য, তেওঁলোকেতো আপোনাক ভাল পায়, ভাল পায়। এতিয়া সেই দলটোৰ কথাখিনি মনত ৰাখি আমি দলটোৰ আদৰ্শ মতে আগবাঢ়িব লগা হয়। শিল্পী হিচাপে আপোনাক সকলোৱে ভাল পায় বা সকলোকে যাব লগা হয়। এতিয়া ফিল্ডত যাওঁতে আপুনি কেনেকুৱা ছাপৰ্টখিনি কেনেকুৱা লাভ কৰিছে? যে ক'ৰবাত কংগ্ৰেছৰ ছাপৰ্টাৰ, কিন্তু আপোনাক শিল্পী হিচাপে ভাল পায়, তেওঁলোক ক'ৰবাত দমজাত পৰিব নেকি যে তেওঁলোকে ভাল পোৱা শিল্পী জয় চক্ৰৱৰ্তীক সমৰ্থন কৰিব, নে বিজেপিৰ নেতা, বিজেপিৰ অতি সম্ভাৱনীয় নেতা আৰু
সক্ৰিয় নেতা জয় চক্ৰৱৰ্তীক সমৰ্থন কৰিব এনেকুৱা ডাইলেমা হ'ব নেকি তেওঁলোকৰ খুব ভাল এটা প্ৰশ্ন আপুনি সুধিছে মই এটা কথা ক'ব বিচাৰোঁ লামডিং সমষ্টিক আৰু লামডিং নামটোক আজি চাগে মোৰ অতি সৌভাগ্য হৈছিলে যে মই প্ৰথমবাৰ বাবে ভাৰতবৰ্ষ তথা বিশ্ব দৰবাৰত মই লৈ গৈছিলোঁ এইটো মই নিজে গৰ্বিত অনুভৱ কৰোঁ লামডিঙৰ ৰাইজে মোক মৰম কৰি পেলাই চেনেহ কৰি পেলাই আমি গৌৰৱ কৰোঁ ধন্যবাদ মোক আগুৱাই লৈ গৈছিলে তাতে কিন্তু কোনো বিজেপি কোনো কংগ্ৰেছ বা কোনো বেলেগ পাৰ্টি দলৰ কোনো কথা নাছিলে সকলোৱে মিলিজুলি একেলগে মোক ছাপোৰ্ট কৰি পেলাই আগুৱাই লৈ গৈছিলে আৰু শিল্পী হোৱাৰ সেইটোৱে আটাইতকৈ সুবিধা আৰু সেইকাৰণে মই মোৰ এইটো দৃঢ় বিশ্বাস যে অকল কংগ্ৰেছ বুলি নহয় যিমান বেলেগ পাৰ্টিৰ মানুহ আছে মোৰ ফালে যদি চাই মোক যদি মৰম কৰে মোক যদি ভাল পায় সকলোৱে মোক আশীৰ্বাদ কৰিব সকলোৱে আমি মিলিজুলি আমাৰ সমষ্টিটোক ডেভেলপ কৰা চবতকৈ ডাঙৰ কথা আমাৰ অসমটোক আমাৰ আগবঢ়াই লৈ যাব লাগিব অসম আমাৰ দেশক আমাৰ কাণ্ট্ৰিক সেইকাৰণে মই জানো মই যোনটো ৰাস্তাত গৈ আছোঁ সকলোৱে যিকোনো পাৰ্টিৰ হওক যিকোনো দলেই হওক সকলোৱে মোক সাহায্য কৰিব ছাপোৰ্ট কৰিব আশীৰ্বাদ কৰিব আৰু একাংশই ক'ব বিচাৰিব পাৰে যিহেতু আপুনি মিডিয়াত ইমান সেই সমাজকৰ্মীৰ সেই দিশটো কৈ নাথাকে আপুনি এই সমাজকৰ্মীৰ দিশটোত হঠাৎ জঁপিয়াই পৰা বিষয় নহয় এইটো তাৰমানে হয় একদমেই নহয় আমাৰ 2018 চনত আমাৰ আপোনালোকে গম পায় আমাৰ শ্ৰদ্ধেয় ৰামেশ্বৰ পাঠক আমাৰ কামৰূপ লোকগীতৰ স্ৰষ্টা শ্ৰী ৰামেশ্বৰ পাঠক আৰু ধনদা পাঠক ফোক কালচাৰ ট্ৰাষ্ট নামৰ এটা ট্ৰাষ্ট আমি খুলিলোঁ কাৰণ আমি কিবা আমাৰ হাতত যদি পাৱাৰ নাথাকে আমিতো কাম কৰিব নোৱাৰিম সেইকাৰণে আমি ট্ৰাষ্টটো খুলি পেলাই আমি লামডিং পৰিৱেশ নামৰ এটা গ্ৰুপ খুলিলোঁ এইটো লামডিং পৰিৱেশটো হ'ল আমাৰ লামডিং সমষ্টিৰ ভিতৰত খালি লামডিং সমষ্টিৰ আমাৰ ছ'চিয়েল কালচাৰ ডেভেলপমেণ্ট এটা অৰ্গেনাইজেশ্যন এই অৰ্গেনাইজেশ্যনটোৰ মাধ্যমে জৰিয়তে আমি সব গাঁৱে যাওঁ আমি বিনামূলীয়া চকু চিকিৎসা শিবিৰ কৰোঁ নেপালৰ পৰা ডক্টৰ আনি বহুতে নেপাল যাব নোৱাৰে গৰীব বহুত দুখীয়া এফৰ্ড কৰিব নোৱাৰে সেইকাৰণে তেনেকুৱা মানুহসকলৰ কাৰণে ৰাইজৰ কাৰণে আমি নেপালৰ পৰা ডক্টৰ আনি পেলাই আমি ইয়াতে চিকিৎসা কৰাইছোঁ লগতে আপোনাৰ মহিলাসকলৰ কাৰণে আত্মসুৰক্ষা কেম্প কৰিছোঁ বিনামূলীয়া তাৰপিছত আপোনাৰ সে নো টু ড্ৰাগছ কেম্পেইন কৰিছোঁ আজিকালি আপোনালোকে গম পায় ড্ৰাগছৰ কেনেকুৱা অতি গুৰুত্বপূৰ্ণ এটা কথা তো সেইটো কৰিছোঁ মীন পালনৰ কাৰণে ট্ৰেইনিং কেম্প কৰিছোঁ তেনেকুৱা বহুতো কাম কৰিছোঁ আৰু পেণ্ডেমিকৰ সময়ত আমি মোৰ দেন 500 to 1000 পৰিয়ালক আমি ৰাচন দিছোঁ যিমানখিনি পাৰিছোঁ কাৰণ আমি গভৰ্ণমেণ্টৰ ছাপোৰ্ট লোৱা নাই চৰকাৰে আমাৰ কথা জানে বা আমাক ভাল পায় মৰম কৰে কিন্তু আমি কেতিয়াও হাত পাতি যোৱা নাই যে আমাক কিবা হেল্প কৰক মই আপোনাক মাজতে ৰখাই আপোনাক প্ৰশংসা কৰি মই এই কথাখিনি ক'ব খোজোঁ আমাৰ বহুতে ভাবে যে মোক শাসন দিয়া মই পৰিৱৰ্তন কৰি দেখুৱাম কিন্তু আপোনাৰ এই কথাখিনিৰ পৰা মোৰ এনেকুৱা লাগিলে যে আমাৰ হাতত শাসন নাথাকিব পাৰে আমাৰ হাতত সাংঘাতিক অৰ্থনৈতিক পেকেজ দিব পৰা দক্ষতা বা আমাৰ সেনেকুৱা পৰিৱেশ নাথাকিব পাৰে কিন্তু মনটো থাকিলে আমি সৰুৰে কৰিব পাৰোঁ আৰু সেই সকলো ব্যক্তিকে ৰাজনীতিকভাৱে নিৰ্বাচন কৰাটো উচিত আমাৰ ব্যক্তিগত ধাৰণাত বা ৰাইজেও তেনেকুৱা ব্যক্তি নিৰ্বাচিত কৰিলে সুফল পায় যিসকলে যেতিয়া তেওঁৰ কম পৰিসৰৰ অৰ্থনৈতিক ক্ষমতাৰ মাজতে কৰি দেখুৱাইছে তাৰমানে তেওঁ ডাঙৰ পৰিৱেশ পালে আৰু কৰি দেখুৱাব কিন্তু এনেকুৱা কিছুমান মানুহ আছে হঠাৎ তেওঁলোকে আহি নিৰ্বাচনৰ সময়ত বিভিন্ন কথা কয় আৰু তাৰপিছত মানুহে বঞ্চিত হ'ব লগা হয় এইটো আপোনাৰ অতি সুন্দৰ এটা যে বিগত সময়ছোৱাত আপুনি জড়িত হ'বলৈ প্ৰয়াস কৰিছে এতিয়া আমি পুনৰ আমাৰ প্ৰথম যি প্ৰশ্ন তাৰ মাজতে অকণমান আৰু উভতি যাব বিচাৰিছোঁ আপুনি ক'লে যে শিল্পী হোৱা বা ৰাজনীতিক পৰিৱেশটো একেই আছে কাৰণ দুইটা পাব্লিক কমিউনিকেশ্যনৰ ওপৰত জড়িত তাৰ আপুনি মঞ্চৰ পৰা গীত গায় ইয়াৰ আপুনি ৰাইজৰ লগত বক্তৃতা দিছে নতুবা আপুনি সমাজকৰ্মী হিচাপে সেৱা আগবঢ়াইছে তথাপিতো ৰাজনীতিৰ যিটো কুটকৌশল আৰু শিল্পৰ যিটো এটা মৰমীয়াল পৰিৱেশ দুটা অকণমান ডিফাৰেঞ্চ আছে যিমান যি নহওক ইয়াত তিষ্ঠি থাকিবলৈ বিভিন্ন কাম আপুনি কৰিব লগা হয় শিল্পী এজনক মানুহে এটা মানুহৰ তাৰ গীত শুনে ভাল পায় কাৰণ তেওঁৰ দেশৰ গৌৰৱ ৰাজ্যৰ গৌৰৱ কিন্তু ৰাজনৈতিক ব্যৱস্থাত আমি বিভিন্ন দিশ পৰ্যালোচনা কৰি দেখা পাইছোঁ যে মোৰ পেটটো কেনেকৈ ভৰিব কাৰণ মই কেনেকৈ জীয়াই থাকিম এই বিষয়টোৰ ওপৰত আচলতে ৰাজনীতিৰ ব্যৱস্থাটো বেছি জড়িত থাকে আৰু শিল্প চৰ্চাই আচলতে আমাক সমাজখনক গৌৰৱান্বিত কৰে অঞ্চলটোক গৌৰৱান্বিত কৰে আমাক এণ্টাৰটেইনমেণ্ট দিয়ে আমাৰ লোক সংস্কৃতি বা সংস্কৃতি তুলি ধৰে কিন্তু ৰাজনীতিয়ে কিন্তু তাৰ ওপৰত গৈ সেই মানুহখিনিক নিৰাপত্তা দিয়ে কি অৰ্থনৈতিকভাৱে কি পৰিৱেশিকভাৱে বা ভৌগোলিকভাৱে এতিয়া
শিল্পী হিচাপে মৰম আপুনি পাইছে, কিন্তু ৰাজনীতিক হিচাপে মানুহখিনিয়ে আপোনাক কেনেধৰণে কোনটো দৃষ্টিৰে চোৱাটো আপুনি বিচাৰিছে, চাইছে, কি কি অনুভৱ কৰিছে? কাৰণ আপুনি পাব্লিক কমিউনিকেশ্যন আগৰ পৰা আছে, এতিয়া নতুনকৈ সোমাইছে আপুনি। খুব ভাল প্ৰশ্ন। চাওক, প্ৰথম কথা হ'ল যিকোনো শিল্পীৰ ৰাইজৰ লগতে কমিউনিকেশ্যন সদায় থাকেই, মানসিকভাৱে আৰু শাৰীৰিকভাৱেও। আমি এতিয়া আমাৰ মূৰৰ ঘাম ভৰিত পেলাই পেলাই আমি মঞ্চত গীত গাওঁ, কিহৰ কাৰণে? ৰাইজৰ লগত আমাৰ কমিউনিকেশ্যনটো সদায় যাতে থাকে, আমি সংস্কৃতিটো ধৰি ৰাখিব পাৰি, সংস্কৃতি ৰাখিব পাৰি। আৰু সেই মানসিকতাটো যেতিয়া থাকিব, এজন শিল্পীৰ মানসিকতা লৈ পেলাই আমি যেতিয়া ৰাজনীতিত নামিম, তেতিয়া মই বিচাৰোঁ যে শিল্পীৰ মানসিকতা লৈ পেলাই যিকোনো এজন, আপুনি এটা কথা মোক কওক, আমাৰ যিমানকেইজন নেতা মিনিষ্টাৰ্ছ আছে আমাৰ ৰেছপেক্ট, আপুনি এজনক কোনোবা যোনকেইজন শিল্পী, যোনকেইজন আৰ্টিষ্ট হয়, তেখেতসকলৰ থিংকিং, তেখেতসকলৰ মানসিকতা অলপ ডিফাৰেঞ্চ আপুনি পাবই সদায়। আৰু মই এইটো দেখি আহিছোঁ। আজি নৰেন্দ্ৰ মোদীজীক আপোনালোকে চালে গম পাব, তেওঁ কিন্তু কালচাৰেলিও বহুত ডেভেলপড। তেওঁ সাহিত্যিক হয়, তেওঁ ভাল লেখা পঢ়া জানে। অকল শিল্পী মানে যে মই এইটো গান গাইছোঁ এইটো নহয়, সকলো ক্ষেত্ৰত শিল্পগুণ সকলোতে থাকে। গীতটোৱে শিল্পগুণ নহয়, ভালকৈ কৰাটো শিল্পগুণ একদম। তো সেই কথাটো মই ক'ব যাওঁ যে মই বৰ বিশেষ একো ডিফাৰেঞ্চ দেখা নাপাওঁ। আৰু মই জানো যে যেতিয়া মই যেতিয়া মোৰ হাতত যেতিয়া পাৱাৰ আহিব, বা মই যেতিয়া এটা জেগাত পাম, এটা পজিশ্যন পাম, তেতিয়া মোৰ শিল্পীৰ মোৰ যোনটো গুণ আছে, সেই গুণটোক তাতে মই ইউটিলাইজ কৰিম। হয়, মাজতে ৰখাই মই আৰু এটা কথা সুধিব বিচাৰিছোঁ। এই কথাখিনি মই এইকাৰণে উত্থাপন কৰিছিলোঁ, কাৰণ নিৰ্বাচনৰ সন্মুখত এনেকুৱা কিছুমান ৰাজনৈতিক নেতা, প্ৰতিশ্ৰুতি দিয়া ব্যক্তি ওলায়, আৰু সমষ্টি জেগাই জেগাই তেনেধৰণৰ ব্যক্তি থাকে, ধনৱান ব্যক্তি, ধনবলৰ কথা ক'ব গৈছোঁ। এইখিনি সময়ত এনেমান ধৰণৰ ধনবলৰ প্ৰয়োগ হয়, আৰু মানুহক এনেকুৱা মহাবিষ্ট কৰিবলৈ প্ৰয়াস কৰে। এতিয়া আপুনি নিজকে যদি সেই সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰে, আপুনি নিজকে বাকীসকলতকৈ কেনেকৈ পৃথক বুলি ক'ব বিচাৰিব? যে কোনোবাই আপোনাক ধন দৌলতেৰে ক্ৰয় কৰিব বিচাৰিব পাৰে, কিন্তু আপুনি তেওঁলোকতকৈ যে সাধাৰণতে মানুহৰ এটা ধন পোৱাৰ প্ৰতি হাবিয়াস থাকে, ধন পায় বা তেনে ধন লাভ কৰি ভোট দিয়াৰ প্ৰতি হাবিয়াস থাকে। এতিয়া আপুনি সেই মানুহখিনিক কোনখিনি কথাৰে সন্তুষ্ট কৰিব বিচাৰিব? মোৰ এটা কথাই, চাওক, মোৰ প্ৰথম কথাটো হ'ল মই মোৰ সমষ্টিৰ কথাই ক'ম, লামডিং সমষ্টি। আজি মই লামডিং সমষ্টিৰ পৰাই মই গৈছোঁ। লামডিংটো মোৰ হাড়ে সিমুজীয়া আছে। মই সৰুৰে পৰা লামডিঙৰ এটা প্ৰান্ত মই নিজে ঘূৰিছোঁ, ফুৰিছোঁ, মই জানো মানুহৰ মনৰ দুখ, মনৰ বেদনা। আজি তাত কি প্ৰয়োজন, তাৰ প্ৰয়োজনটো মই ভালকৈ অনুভৱ কৰিব পাৰোঁ, শিল্পী হিচাপেও, এজন ৰাজনীতিজ্ঞ হিচাপেও। মই জানো তাতে মই কি কৰিলে মানুহখিনি হেৰিও। আৰু এটা কথা মই লগতে ক'ব বিচাৰোঁ যে মোক কোনেও কিনিব নোৱাৰে, এজন শিল্পীক কোনেও ক্ৰয় কৰিব নোৱাৰে। মোৰ যিমানখিনি প্ৰাপ্য মই পাই গৈছোঁ। মোক ভগৱানে আশীৰ্বাদ দিছে যে মই এটা প্লেটফৰ্ম পাওঁ। মই কাম কৰিছোঁ, বলিউডত কাম কৰিছোঁ, বা মোৰ যিমানখিনি প্ৰাপ্তি মোৰ হৈ গৈছে, আই এম হেপী উইথ ডেট। মোৰ এতিয়া কাম নহ'লে মই মোৰ এতিয়া ৰিচেণ্টলি এটা বলিউড মুভি ৰিলিজ হৈছে। ফিল্মটো জাষ্ট ৰিলিজ কৰি নাম হ'ল চায়োনি, আপোনালোকে শুনিছে চাগে ৰিচেণ্টলি। এই ফিল্মটো ৰিলিজ হোৱাৰ ঠিক লগে লগে মই ইয়াতে আহিছোঁ, কাৰণ আমাৰ অলৰেডি কাম চলি আছে গোটেইখিনি। মানুহে এতিয়া কৈছে যে তুমি আহা পলিটিক্সত, তুমি ৰাজনীতিত, ৰাইজে বিচাৰিছে। তেতিয়া মই ভাবিছোঁ যে নহয়, মোৰ এতিয়া অহাৰ সময় হৈ গৈছে। ৰাইজৰ মৰমক নেওচাৰিয়াটো ভাল কথা নহয়, কেতিয়াও ভাল কথা নহয়। সেইকাৰণে মই আহিছোঁ, মই আহি লাগিছোঁ, আৰু মই অলৰেডি লাগি আছিলোঁ আগৰ পৰা। তো এতিয়া বস্তুটোক মই প্ৰপাৰ ৱেত ডকুমেণ্টেশ্যন, কাৰণ বহুত কাগজ পত্ৰ দৰকাৰ আছে, বহুত কথা দৰকাৰ আছে। আমি গোটেইখিনি পলিটিকেল চিষ্টেমটোত ভোট লাভৰ অংকবিলাক কিয় থাকিব? কাৰণ আপুনি যিমানেই জনপ্ৰিয় নহওক, তাত যিহেতু বিৰোধী দলবিলাকে প্ৰাৰ্থিত্ব দিব, তেওঁলোকে নিজৰ হকে আপোনাক ভাল পালে কিন্তু আপোনাৰ বিৰুদ্ধে বিভিন্ন কথা কয়, দলীয় বিভিন্ন কথা কৈ ভোট কৌশলেৰে জয় হ'ব চেষ্টা কৰিব। সেইবিলাকো অতিক্ৰম কৰিব লাগিব। আপোনাৰ সেই পলিটিকেল মাইণ্ডটো কিমান আপুনি মেচিয়ৰ কৰিবলৈ সক্ষম হৈছে? সেইটো ডেফিনেটলি হৈছোঁ, কাৰণ মই একদম ক্লিন মানুহ। মোৰ সেইটোৱেতো আপোনাৰ আটাইতকৈ অস্ত্ৰ। হয়, মোৰ বেকগ্ৰাউণ্ডত কোনো দাগ নাই। মই সদায় সৎ পথত গৈছোঁ, সৎ পথত পৰিচালিত হৈছোঁ সৰুৰে পৰা। মই ভাৰতীয় জনতা পাৰ্টীৰ আইডিঅলজিক মানি চলিছোঁ সৰুৰে পৰা। আৰু আজিৰ দিনত মোক
কোনো আঙুলি উঠাই ক'ব নোৱাৰিব যে জয় তুমি এইটো কাম তেতিয়া কৰিছিলা। সেইকাৰণে আমি আমাৰ সাক্ষাৎকাৰ আৰম্ভণিৰ প্ৰথম বাক্যতে কৈছিলোঁ যে ভাল মানুহবিলাকে বা আমাৰ বুদ্ধিজীৱী বা শিল্পীসকলে এটা নিৰাপদ দূৰত্বত অৱস্থান কৰি চৰকাৰক অলপ সমালোচনা কৰে, কিন্তু আপুনি সেই ব্যতিক্ৰম পথটো দেখুৱালে যে বহুতেই কেতিয়াবা দলত যোগদান কৰে দলৰ শিল্পী সম্পৰ্কে বা দলৰ সেই গান সম্পৰ্কীয় কিছুমান সুবিধা লোৱাৰ কাৰণে, কিন্তু আপুনি এতিয়া অতি সাহস দেখুৱালে যে নহয় মই কেৱল নিজৰ কাৰণে দুটামান গান বনাই বা কিবা বনাই বা দলৰ গান বনাই মই নিজক প্ৰচাৰ কৰা নিজৰ লাভটো নহয়, আপুনি আপোনাৰ সেই জন্মস্থানক কিবা এটা দিব বিচাৰিছে। এতিয়া আমাৰ লামডিং সম্পৰ্কেও আমি অৱগত হৈ লওঁ। লামডিঙৰ যদি 2-3টা সমস্যা, কাৰণ ইতিমধ্যে এইখিনি সময়ত আপোনালোকৰ দলৰে বিধায়ক আছে, গতিকে আপুনি বেছি কথা ক'বও নোৱাৰিব, সেই সীমাবদ্ধতাও আছে, তথাপিতো কৰিব লগা আৰু কিবা আছে নেকি আগন্তুক সময়ত? বহুত কাম কৰিবলগীয়া আছে, মই কি ক'ম, ইমান কাম আছে। মই আমাৰ শ্ৰদ্ধেয় আমাৰ লামডিং সমষ্টিৰ বিধায়ক মাননীয় আমাৰ শিৱ মিশ্ৰ দা, মই তেওঁক বহুত শ্ৰদ্ধা কৰোঁ আৰু মই বহুত ভাল পাওঁ, বহুত মৰম কৰোঁ। দাদাও মোক বহুত ভাল পায়, মোক মৰম কৰে। তেওঁ যিমানখিনি কৰিবলগীয়া আছিল তেওঁ কষ্ট কৰিছে আৰু তেওঁ যিমানখিনি পাৰিছে তেওঁ কৰিছে। এতিয়া অনাগত দিনত যদি মোৰ হাতত ক্ষমতা আহে মই কি কি কৰিম এইটো মোৰ পাৰ্চনেল কথা হ'ব। এটা ৰোডমেপ থাকে, কাৰণ আপুনি অসমৰ সীমা অতিক্ৰম কৰি মুম্বাইত আছে বা বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত সংগীত পৰিৱেশন কৰিছে, নৰ্থ ইষ্টৰ পৰিৱেশ জানে, তো তাত দেখি দেখি কিছুমান এনেকুৱা যে মোৰ সমষ্টিটোত মই এইখিনি বস্তু এইখিনি বিষয় এপ্লাই কৰিবলৈ বিচাৰিম। নিশ্চয়, মই বহুত আমাৰ অকল মই বুলি নহয়, আমাৰ এটা টীম আছে। এই টীমটো গোটেইকেইজন য়ং ল'ৰা আৰু আমি একদম বহুত আমি 24/7 কাম কৰোঁ। লামডিঙৰ সমস্যাৰ আমি গোটেই হিচাপ গোটেই কেলকুলেশ্যন কি কি প্ৰব্লেম হৈ আছে, বিশেষকৈ চবতে যোনটো চলি আছে নিবনুৱা সমস্যাটো, আমি জব ক্ৰিয়েশ্যনৰ কাৰণে কি কি টেকন'লজি কি কি কাম আমি ইউজ কৰিব পাৰোঁ আৰু কি কি টেকন'লজি আমি ইউজ কৰিব পাৰোঁ। পানীৰ সমস্যা আছে, বিদ্যুতৰ ইলেক্ট্ৰিচিটিৰ সমস্যা আছে, গোটেইখিনি আমি কি ছিষ্টেমত আমি টেকনিকেলি ছল্ভ কৰিব পাৰোঁ, এইখিনি আমাৰ গোটেই অলৰেডি ব্লু প্ৰিণ্ট ৰেডি হৈ গৈছে, অলৰেডি ৰোডমেপ ৰেডি হৈ গৈছে। আমাৰ আৰু এটা কথা, মোৰ পাৰ্চনেল কণ্টেক্টৰ বহুত কেইজন ডাঙৰ ডাঙৰ কোম্পানীৰ মালিক আছে, মোৰ দাদা বন্ধু আছে কিছুমান, তেখেতসকলৰ লগত মই বহুত আগৰ পৰাই কথা পাতি আছিলোঁ, আইডিয়া শ্বেয়াৰ কৰোঁ, আমি ডিছকাছ কৰোঁ। তেখেতসকলেও ইণ্টাৰেষ্টেড, তেখেতসকলে আহিব আমাৰ লামডিং সমষ্টিত আহি পেলাই তেওঁলোকে ইনভেষ্ট কৰিব। ফেক্টৰীজ হ'ব, ফেক্টৰীজ হ'লে আমাৰ মানুহে জব পাব। লগতে আপোনাৰ আমাৰ লামডিঙত বনাঞ্চলটো যোনটো আছে, লামডিং লংকা মাজত এটা বনাঞ্চল আছে, আপোনালোকে ৰিজাৰ্ভ এটা আছে, ফৰেষ্ট ৰিজাৰ্ভ, তাতে গ'লে আপোনালোকে কেতিয়াবা গম পাব। এইটো অলমষ্ট 23 to 24 কিলোমিটাৰ্ছৰ এটা বিৰাট বহুত ডাঙৰ এটা ফৰেষ্ট আছে। সেই ফৰেষ্টটোক, সেই বনাঞ্চলটোক আমি চৰকাৰৰ লগত কথা পাতি আমি এপ্লিকেশ্যন দিম সেইটো টুৰিষ্ট প্লেচ কৰাৰ কাৰণে। সেইটো আমাৰ এটা মেগা প্ৰজেক্ট এটা ৰেডি হৈ আছে। সেইটো আমি গোটেই ডিজাইন আমাৰ অলৰেডি কমপ্লিট। আমি খালি আমাৰ হাতত যেতিয়া পাৱাৰ আহিব আমি খালি চৰকাৰত বস্তুটো ছাবমিট কৰিম। এইটোৰ ফালৰ পৰা চৰকাৰৰো লাভ হ'ব আৰু আমাৰ লামডিং সমষ্টিৰ বহুত ডেভেলপমেণ্ট হ'ব। অৰ্থাৎ আমি গম পালোঁ যে আপুনি অতি কম দিনৰ ভিতৰতে বা বিগত সময়ছোৱাত ঘূৰি পকি যিহেতু আপোনাৰ এটা মেচিয়ৰ্ড ব্ৰেইন এটা আপুনি কৰি লৈছে যে নৰ্থ ইষ্ট বা ভাৰতবৰ্ষ ঘূৰি সেই কথাখিনি আপুনি এপ্লাই কৰিবলৈ ইতিমধ্যে আপুনি সাজু হৈ আছে, যে আপুনি মানে ৰাজনীতিৰ পাক্কা খিলাৰী হ'বলৈ গৈ আছে যদি ক'ব পাৰি। ঠিক আছে, আমি অৱশ্যে জনাইছোঁ, কিন্তু এইখিনি এটা কথা, আপুনি যিখিনি কথা কৈছে এইখিনি এপ্লাই কৰিবলৈ ফাইনেন্সিয়েল পেকেজ লাগিব। এগৰাকী যদি বিধায়ক হয়, বিধায়কগৰাকীৰ কিন্তু বেছি সাংঘাতিক পুঁজি নহয়, তাৰ বাবে কিন্তু যদি বিধায়কগৰাকীয়ে অধিক মনোযোগ দিয়ে, অধিক সাহসেৰে যদি তেওঁ নেতাসকলক বিত্তমন্ত্ৰী মুখ্যমন্ত্ৰীক অনুৰোধ কৰে, সেই সাহসটো আপোনাৰ হ'বনে নহয়? কাৰণ কেতিয়াবা কি হয় যে দলীয়ভাৱে যদি কয় যে তুমি বেছি আগবাঢ়িব নালাগে, তুমি এইখিনিয়ে কাম কৰা অকল, আপুনি সেইখিনিতে সন্তুষ্ট হ'ব? আপুনি এই সাহসটো থাকিবনে যদি যিগৰাকী বিত্তমন্ত্ৰী, যিগৰাকী মুখ্যমন্ত্ৰী হ'ব আপোনালোকৰ, যদি আপুনি সেই এটা হাইপথেটিকেল কুৱেশ্যন যে তেওঁলোকৰ সন্মুখত সমষ্টিবাসীৰ বাবে এইটো প্ৰয়োজন আৰু এইটো প্ৰয়োজন, আপুনি আগবাঢ়ি গৈ সেই সাহসেৰে উত্থাপন কৰাৰ হ'বনে? নে যেতিয়া নিৰ্বাচিত হোৱাৰ পিছত যে মোৰ কাম তামাম, মই এতিয়া আৰু এয়াৰ কণ্ডিশ্যনৰ গাড়ীত ঘূৰা কথা? মই গম পাইছোঁ আপোনাৰ কথাটো। চাওক, সেইটো কাৰণে চবতকৈ ডাঙৰ কথা, মই চৰকাৰী চাকৰি কৰিম, মই চৰকাৰী চাকৰি কৰিম, সেই ঘৰটো ভাবি যদি মানুহে বহি থাকে সম্ভৱ নহয়। চৰকাৰে কিমান চাকৰি দিব? চৰকাৰী চাকৰিৰ এটা লিমিটেশ্যন থাকে, দি আছে। ঠিক তেনেদৰে আজি মই এজন গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট, যেতিয়া মোৰ হাতত ক্ষমতা আহিব মই এজন চৰকাৰৰ ছাৰ্ভেণ্ট হ'ম, ৰাইজৰ কাৰণে মই কাম কৰিম। চৰকাৰে চাব, মই আমাৰ গোটেই ডিটেইলছখিনি আমি চৰকাৰক দিম যে আমি কি কি বিচাৰিছোঁ। তাৰ মাজতো চৰকাৰৰ কিছুমান বাইণ্ডিংছ থাকে,
যদি দিব চৰকাৰে যদি যিমানখিনি পাৰে দিলে আমি হেল্প ল'ম কিন্তু আপুনি আনিবলৈ আপুনি পিছুৱাই নাহে মানে সেই সাহসটো আছে আপোনাৰ ডেফিনেটলি আমি আমাৰ ফালৰ পৰা ফাইট কৰিম আমাৰ হাতত নিজৰ মই আপোনাক কি অলপ দেৰি আগতে ক'লোঁ আমি তেনেকৈ কথা অলৰেডি ব্লু প্ৰিণ্ট আমাৰ ৰেডি হৈ আছে ক'ৰ পৰা আমি ফাণ্ড আনিম কোনে আমাক কাৰণ ডাঙৰ ডাঙৰ কোম্পানীজ নিজে আহিব চৰকাৰৰ পৰা আমি প্ৰাইভেট কোম্পানীজবোৰ আমি চৰকাৰৰ লগত আমি টাই আপ থাকিম আমিতো কণ্টেক্টত থাকিমেই লগতে প্ৰাইভেট কোম্পানীজবোৰ আহিব সিহঁতে আহি পেলাই ইয়াতে ইনভেষ্ট কৰিব লামডিং চহৰত লামডিঙত যদি ইনভেষ্ট কৰোঁ তেতিয়া অট'মেটিকেলি আমাৰ জাগাটো ডেভেলপ হ'ব ন তেতিয়া চৰকাৰ আহিব তেতিয়া চৰকাৰ নিজেই চাব যে আমি কি কৰিব পাৰি আছোঁ অৰ্থাৎ আপুনি এক্টিভলি এই ক্ষেত্ৰত লাগিম বুলি যে 100% লামডিংবাসীক প্ৰতিশ্ৰুতি দিছে